So, যি মানুহৰ লাজ নাথাকে সেইবিলাক মই আগতে যি মানুহৰ লাজ নাথাকে তেতিয়া একেবাৰে মানুহ এজন নিলজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ লৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ কৰ সেইটো একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি ক তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল that is only 10% of it. So what I am going to reveal on 10 September, Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and a president of Assam Congress Committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family 3% is not a citizen of India, only 1% is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ ল'ৰা ছোৱালীক কি চকুৰে চাব